ভাল ৰাস্তাত আমি চলাব নিদিওঁ, বেয়া ৰাস্তাত চলাই পেলাই চাওক। ওকে, 1,85,000 টকাত এখন সুমো গ'ল আপোনাকে লৈ যাব পাৰে। গোটেইবিলাক গাড়ী আমি আপোনাৰ 6 মান্থৰ আপুনি ৱাৰেণ্টি দিওঁ। 1,25,000 দি আছে i10। এয়াৰ বেগ দুটা পাব, টাচ স্ক্ৰীন পাব। আমাৰ ইয়াতো গাড়ীটো আপোনাৰ কোনো ধৰণৰ মাৰ্ক নাই। ওকে, কাৰোবাৰ যদি ডাউট থাকে এক্সপাৰ্ট লৈ আহিলে হ'ল। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে, চিল ইঞ্জিন, চিল বডি। 50,000 টকা ডাউন পেমেণ্টতো গাড়ী দিম। আপোনালোকৰ ভিডিঅ'ত মই এটা কথা কওঁ, মই আপোনাক গাড়ীত মাৰি 50,000 টকা গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনৰ 145 ইনক্লুডিং ট্ৰান্সফাৰ লৈ যাব পাৰিব। এয়াৰ ৰাস্তাত চলাই পেলাই চালে গম পাই যাব। ওকে, এইখন আপোনাৰ 220 লৈ যাব পাৰিব, 245 লৈ যাব পাৰিব, 245 লৈ যাব পাৰিব। ডিজেল ভাৰ্চন 295 লৈ যাব পাৰিব। 295 এখন 250 লৈ যাব পাৰিব। 2,50,000 250 লৈ যাব পাৰিব। 2,50,000 250 এখন হলেও লৈ যাব পাৰিব। 235 দি দিম। 235 195 লৈ যাব পাৰিব। নমস্কাৰ, মই আৰিফ, আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আহিছো নগাঁও, আৰু নগাঁৱত আহিছে আপোনালোকে সকলোৱে কমেণ্ট কৰি থাকে যে দাদা নগাঁও SR কাৰ বজাৰৰ ষ্টক আপডেট লাগে বুলি। ফাইনেলি মই আহি পাইছো নগাঁও SR কাৰ বজাৰ, আৰু ইয়াত দেখা পাইছে বিভিন্ন ধৰণৰ ষ্টক আপডেট আছে। সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম। এক্সচেঞ্জ ৰিফাইনেন্স হয়নে নাই সকলোখিনি সুধিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকে সকলোৱে গম পায় যে SR কাৰ বজাৰ যোনটো প্ৰাইচ আছে কিমান ধুনীয়া প্ৰাইচ। আজিও সেই প্ৰাইচতে যদি আপোনালোকে গাড়ী ল'ম বুলি ভাবিছে তেন্তে স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপোনালোকে এবাৰ কণ্টেক্ট কৰি ল'ব। আৰু যদি আপোনাৰ কিবা গাড়ী পচন্দ হয় আপোনালোকে নিশ্চয় আহি এবাৰ ডিলাৰ ভিজিট কৰক, বা যদি আপোনালোকে নগাঁৱৰ বাহিৰৰ পৰা যদি ক'ৰবাত চাই আছে তেন্তে আপোনালোকে ফোন কৰক, যোগাযোগ কৰক, আৰু এবাৰ সময় লৈ এবাৰ ডিলাৰটো ভিজিট কৰক। তেন্তে বেছি দেৰি নকৰোঁ, আমি ভিতৰত যাওঁ। আমাৰ লগত আছে স্বত্বাধিকাৰী চাহিল দা আছে, চাহিল দাৰ লগত কথা পাতিম প্ৰত্যেকবাৰ দৰে। তেন্তে আহক আমি ভিতৰত যাওঁ। আৰু পোনপ্ৰথমে যোৱাৰ আগতে মই আপোনাক এড্ৰেছটো কৈ দিছোঁ। যদি আপোনালোকে বৰঘাট বাইপাছৰ পৰা আহে প্ৰায় 1 কিলোমিটাৰ মান আহি আপোনালোকে ৰাইট চাইডে পাব SR কাৰ বজাৰ। আৰু যদি গুৱাহাটী আপোনাৰ নগাঁও টাউনৰ ফালৰ পৰা আহে তেন্তে আপোনালোকে বৰঘাট বাইপাছ পোৱাৰ 1 কিলোমিটাৰ আগত লেফ্ট চাইডে পাব SR কাৰ বজাৰ। তেন্তে আহক আমি ভিতৰত যাওঁ। আৰু দাদা আছে, নমস্কাৰ। নমস্কাৰ, ভালে আছে? বহুত দিন মূৰত চাহিল দাৰ ওচৰত আহিলো, আৰু গাড়ীৰ ষ্টক আপডেট হৈছে। চাহিল দা গাড়ী ষ্টক আপডেট হৈ গৈছে? গাড়ী আছে ন, আপোনাৰ দেখাম। ওকে, ভাল ভাল গাড়ীয়ে পোৱা যাব। পোন প্ৰথমে আমাক এড্ৰেছটো এবাৰ কৈ দিয়ক। এড্ৰেছটো গুগলত আপোনাৰ চাৰ্চ কৰিলেতো আপোনাৰ লোকেশ্যন পাবই। ওকে, আৰু আপোনাৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব আমাৰ অফিচৰ। আৰু আপোনাৰ নগাঁও যদি বাইপাছৰ পৰা আহে ৰাইট চাইডে SR কাৰ বজাৰ, নগাঁও টাউনৰ পৰা পেট্ৰল পাম্প দুটা পাৰ হৈ পেলাই লেফ্ট চাইডে SR কাৰ বজাৰ। ন এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়, চব হৈ যাব। এক্সচেঞ্জো হ'ব, ৰিফাইনেন্সো হ'ব। ওকে, গোটেইখিনি হৈ যাব। আৰু মেইন কথাটো হৈছে চবে মই মেইন কথা এটা সুধিব খোজো, গাড়ী এখন কাষ্টমাৰে ক্ৰয় কৰিব বা মোৰ ভিউৱাৰ্ছে ভিডিঅ' এখন চাই ক্ৰয় কৰিব, গাড়ী কিবা এক্সিডেণ্টেল ইছ্যু পাব নেকি বা মিটাৰ টেম্পাৰিং তেনেকে ইছ্যু পাব নেকি? চাওক, মই এটা সৰু কথাতে আপোনাক উত্তৰটো দি আছো। আমাৰ ইয়াতো গাড়ীটো আপোনাৰ কোনো ধৰণৰ মাৰ্ক নাই। ওকে, কাৰোবাৰ যদি ডাউট থাকে এক্সপাৰ্ট লৈ আহিলে হ'ল। এক্সপাৰ্ট আৰু কি থাকিলে? এক্সপাৰ্ট লৈ আহিলেও আপোনালোকে কৈ দিছে দাদাই যে এক্সপাৰ্ট লৈ আহি আপোনালোকে চেক কৰিব পাৰে, তেন্তে আপোনাৰ টেনশ্যন নাই। আপোনালোকে যদি এক্সপাৰ্ট লৈ আহিব পাৰে ৱেলকাম। আৰু গাড়ীখন যেতিয়া ট্ৰায়েল মাৰিব, ইয়াত বেয়া ৰাস্তা আছে, ভাঙা ৰাস্তা আছে, তাত চলাই চাব। তাতো চলাই চাব পাৰিব, একো ইছ্যু নাই। ভাল ৰাস্তাত আমি চলাব নিদিওঁ, বেয়া ৰাস্তাত চলাই পেলাই চাওক। ওকে, আৰু আমাৰ ইয়াত কোনো ধৰণৰ অফাৰ নাই, ৰেট কম আছে, জেনুইন আছে। আহক, পেপাৰ্ছ লৈ আহক, ডকুমেণ্টছ আপোনাৰ চব কৰি দিয়া হ'ব ইনক্লুডিং ট্ৰান্সফাৰ। আৰু ফাইনেন্স হ'লে ডাঙৰ গাড়ীত ধৰক টকা 15,000 16,000 বাঢ়ে, কিবা এটা বাঢ়ে, সৰু গাড়ীটো হওক ফাইনেন্সো হৈ যাব। 50,000 টকা ডাউন পেমেণ্টতো গাড়ী দিম, কিন্তু গভৰ্ণমেণ্ট চাৰ্ভিচ হ'ব লাগিব আৰু প্ৰফাইলটো ভাল হ'ব লাগিব। আৰু যদি বিজনেছমেন হয় ধৰক কমত হ'লেও 1.5 লাখ 2 লাখ টকা দিব লাগিব। গাড়ী চাই পেলাই আপোনাৰ হিচাপ দি দিয়া হ'ব, সিমানখিনিয়ে। আৰু নৰ্থ ইষ্ট আপোনাৰ ফাইনেন্স হৈ যাব। আপোনাৰ যিখিনি আপোনাৰ ফাইনেন্সৰ আপোনাৰ ধৰক ৰেঞ্জ পৰে আৰু ফাইনেন্স বিলাকৰ আপোনাৰ ধৰক সেইখিনিলৈকে আপোনাৰ ফাইনেন্স কৰি দিয়া যাব। ঠিক আছে, ইমানখিনি। আমি বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। প্ৰথম ক'ৰ পৰা আৰম্ভ কৰিব? আজি আপোনাৰ আমি দেখাম আপোনাৰ টাটা চুমু, অল ইজ গ'ল্ড গাড়ী হয় এখন। ওকে, বহুত ধুনীয়া গাড়ী হয়, কোনো ধৰণৰ পচা নাই। টাটা চুমুৰ মেইন হ'ল আপোনাৰ বডি একদম ফ্ৰেছ আছে। ওকে, গাড়ীৰ টায়াৰ 4টা আপোনাৰ 95% বিট আছে, চাই লওক। গাড়ী ৱেল কণ্ডিশ্যন হয়, গাড়ী বহুত ধুনীয়া। যদি কাৰোবাৰ কমাৰ্চিয়েল ইউজ কৰিবলৈ কাৰণে টাটা চুমু লাগে, চুমু গ'ল্ড হয় এইখন।
আপোনাৰ গাড়ী বহুত ধুনীয়া হয় ওকে যদি লাগে কাবাক আমাক কন্টাক্ট কৰিব দিব এভৰিথিং ইনস্যুৰেন্স ডকুমেন্ট সব আমি ওকে কৰি দি পেলাই দিম গাড়ী আপোনাৰ ট্যাক্স আছে 28 লৈকে আপডেট 28 লৈকে আপডেট আছে এখন পৰিব আপোনাৰ 185 ত দি দিম 185 ত দি দিম 1,85,000 টকাত এখন সুমু গোল আপোনাকে লৈ যাব পাৰে অতি কম দামত এসআই কাৰ বজাৰ দি আছে নগাঁও আহক আৰু আপোনাকৰ যদি গাড়ী পছন্দ হৈছে নিশ্চয় ক্ৰয় কৰক নেক্সট কব নেক্সট আপোনাৰ 28 লৈকে আপোনাৰ ট্যাক্স আপডেট আছে 28 লৈকে ওকে 28 লৈকে ট্যাক্স আপডেট আছে এসি পাৱাৰ ষ্টিং পাৱাৰ উইণ্ডো গুটেখিনি আছে i10 1,25,000 ত দি দিম 1,25,000 ত দি দিম 1,25,000 ত দি আছে i10 কিন্তু আপোনাৰ 3 মাহ 2 মাহ ট্যাক্স থাকা গাড়ী নহয় 28 লৈকে ট্যাক্স আপডেট আছে সেইকাৰণে 1,25,000 টকা আমি বিচাৰিছো যদি আপোনাৰ ট্যাক্স কম থাকে হেবিলাক গাড়ী 90 to 1 লাখতো আমি দি দিও ওকে কম পালে ট্যাক্স আপডেট আছে মানুহে যোন কাস্টমাৰ আপোনাৰ ভিউয়াৰ চাই পেলাই গাড়ী লৈ যায় কমসে কম আপোনাৰ 4 বছৰ ধুনীয়াকৈ চলাব পাৰিব গাড়ীখন ওকে মানে আৰামছে 1,25,000 টকাৰ i10 ৰ'দ বৰষুণৰ পৰা বাচি যাব পাৰিব আৰু কি লাগে 28 লৈকে আপডেট আছে তেন্তে হক আমি নেক্সট গাড়ী লওঁ নেক্সট আপোনাৰ এখন ইনোভা হয় ওকে 2000 আপোনাৰ 14 ডিসেম্বৰৰ হয় এয়াৰ বেগ আছে এসি পাৱাৰ ষ্টিং পাৱাৰ উইণ্ডো এভৰিথিং ওকে গাড়ী আফটাৰ মাৰ্কেট স্ক্ৰিন টাচ লাগা আছে গাড়ী ওয়েল কন্ডিশন হয় ভিতৰটো আপোনাৰ দেখাই দিওক এবাৰ আফটাৰ মাৰ্কেট স্ক্ৰিন টাচ লাগা আছে গাড়ী ব্যাক কেমেৰা গুটেখিনি লোডেড আছে গাড়ীত সিট কভাৰ বলা গাড়ী বহুত ধুনীয়া এখন যদি আপোনাৰ ভিডিও চাই পেলে যদি আহে আমাৰ কোনো ধৰণৰ অফাৰ নাই ফিক্স ৰেট কম 530 ত লৈ যাব পাৰিব হ্যান্ড কেছ 530 ত ইনোভা বাকি আপোনালোকে অনলাইন চাই লওক ইনোভা ৰেট কিমান ওকে আমি 530 ত দি দিম নেক্সট এটো মিনিমাম কিমান দিলে ওলাই যাব ধৰ গভৰ্নমেন্ট সাৰ্ভিস হলেতো আপোনাৰ 1.5 লাখ টকা দিলে ওলাই যাব আৰু যদি বিজনেসম্যান হয় নেয়াৰ অবাউট 2 লাখ দিব লাগিব 2 লাখ দিলে এখন ওলাই যাব ন ওলাই যাব ওকে নেক্সট আমাক কব নেক্সট আপোনাৰ এখন আপোনাৰ টিউভি 300 হয় কোম্পানি ফিটেড এলয়েল টপ মডেল T8 হয় এখন ওকে আফটাৰ মাৰ্কেট আপোনাৰ স্ক্ৰিন টাচ লাগা আছে এয়াৰ বেগ বলে গুটেখিনি লোডেড আছে গাড়ী বহুত ধুনীয়া কন্ডিশন হৈ আছে সিল ইঞ্জিন সিল বডি কোনো ধৰণৰ মাৰ খোৱা নাই 1 লাখ মান গাড়ী চলা হয় গাড়ী বহুত ধুনীয়া কন্ডিশন হয় ব্যাগ ওয়েপাৰ ওপৰত গুটেখিনি থাকে T8 খনত ওকে যদি আপোনালোকৰ ভিডিও চাইবলৈ আহে লৈ যাব পাৰিব গাড়ী ওয়েল কন্ডিশন হয় আমাৰ গাড়ীবিলাক খালি টাচ থাকে অলপ ওকে গাড়ী বহুত ধুনীয়া এখন লৈ যাব পাৰিব 520 লৈ যাব পাৰিব 5,20,000 টকা 5,20,000 টকাত লৈ যাব পাৰিব 300 হয় ওকে তাৰপিছত নেক্সট আপোনাৰ এখন লৈ যাব পাৰিব আৰ্টিকা আপোনাৰ VXI মডেল হয় 2019 ডিসেম্বৰৰ গাড়ী হয় এখন লৈ যাব পাৰিব আপোনাৰ 720 দি দিম 7,20,000 দি দিম 3 লাখ মান দিলে ওলাই যাব না 3 লাখ মান দিলে ওলাই যাব 3 লাখ মানে আপুনি প্ৰফাইল ভাল থাকিলে 1 লাখতো দি দিম আপোনালোকৰ ভিডিওত মই এটা কথা কওঁ মই আপোনাৰ গাড়ীত মাৰি 50,000 টকা দিলে গাড়ী দি দিম বুলি মই নকওঁ গাড়ী প্ৰফাইলৰ ওপৰত ডিপেন্ড কৰে মানুহজনে ফাইনান্স কিমান পাব আজি আপোনালোকক মই এইটো ভিডিওত কৈ দিছো কথাটো বহুত আপোনাৰ মানুহে কয় মই নাম নকওঁ ডিলাৰ বিলাকৰ কয় গলে 50,000 ত গাড়ী দি দিম 50,000 ত দিব কেনেকে ফাইনান্সে দিলেহে দিব গম পালে নাই সেইকাৰণে আপোনাৰ যোনটো আপোনাৰ আছে অন টেবলত হিচাপ দিয়া হ'ব ফাইনান্সৰ ফাইনান্সৰ হিচাপ দিয়াৰ পিছত আপোনাৰ গাড়ী ফাইনান্স হৈ যাব আৰু এপ্ৰুভাৰ হলে আমি ডেলিভাৰী দি দিম আৰু আপোনাৰ ফাইনান্সে যদি 2 দিনত গাড়ী দিয়ে 2 দিনত দিম এদিনত দিলে এদিনত দিম এটো ফাইনান্সৰ তেওঁৰ ৰেঞ্জৰ ওপৰত কথা ইমান নেক্সট এপিখন আপোনাৰ 460 দি দিয়া হ'ব বিটাৰ বিজাৰ এসি পাৱাৰ ষ্টিং পাৱাৰ উইণ্ডো গুটেখিনি আছে আফটাৰ মাৰ্কেট স্ক্ৰিন টাচ লাগি আছে গাড়ীত ওকে গাড়ীত বহুত ধুনীয়া 460 দি দিয়া হ'ব 460 হয় ওকে নেক্সট এখন আপোনাৰ ডাস্টাৰ হয় পেট্ৰল ভাৰ্চনত হয় 2014 লাষ্টৰ গাড়ী হয় 15 বুলিয়ে ক'ব পাৰে গাড়ী ওয়েল কন্ডিশন হৈ আছে দুটা এয়াৰ বেগ এসি পাৱাৰ ষ্টিং আফটাৰ মাৰ্কেট স্ক্ৰিন টাচ ব্যাক কেমেৰা গুটেখিনি লাগা আছে এখন লৈ যাব পাৰিব 330 3,30,000 টকা 3,30,000 টকা লৈ যাব পাৰিব 3,30,000 টকা এখন লৈ যাব পাৰিব কোনো ধৰণৰ গাড়ীত কাম নাই গাড়ী ভিতৰটো এবাৰ দেখাই দিয়ক এয়াৰ বেগ দুটা পাব টাচ স্ক্ৰিন পাব 4 পাৱাৰ উইণ্ডো এসি পাৱাৰ ষ্টিং গুটেখিনি আছে গাড়ীত ওকে ঠিক আছে ওয়েল কন্ডিশন হৈ আছে নেক্সট আপোনাৰ এখন ইয়ন 2012 লাষ্টৰ হয় 145 ত লৈ যাব পাৰিব এখন ম্যাগনা হয় ইৰা নহয় ডিলাইট নহয় ম্যাগনা হয় গাড়ী বহুত ধুনীয়া কন্ডিশনৰ 145 ইনক্লুডিং ট্ৰান্সফাৰ লৈ যাব পাৰিব আৰামছে ন হয় নেক্সট আপোনাৰ এখন 16 হয় আপোনাৰ
গ্ৰেনেটেন হয় আফটাৰ মাৰ্কেট স্ক্ৰিন টাচ লাগা আছে বেক কেমেৰা লাগা আছে প্ৰায় গাড়ীবিলাকৰ আফটাৰ মাৰ্কেট লাগা থাকে আজিকালি মানুহে আজিকালি স্ক্ৰিন টাচ ভাল পায় সেইকাৰণে বেক কেমেৰা স্ক্ৰিন টাচ লাগা থাকে গাড়ীত যদি কাবাক আপোনাৰ ভিডিঅ' চাই পেলাই আহে দৰকাৰ হয় গ্ৰেনেটেন 1 रुपीसৰো কাম নাই গাড়ীত 1 টকাৰ কাম নাই 1 रुपीसৰো কাম নাই হেতু আমাৰ যেটা বেয়া ট্ৰায়াল দিব যেটা যাব দাম দৰ ঠিক কৰি পেলাই বেয়া ৰাস্তাত চলাই পেলাই চালে গম পাই যাব ওকে হা এখন লৈ যাব পাৰিব আপোনাৰ 320 গ্ৰেনেটেন স্পৰ্টছ মডেল দি আছো 2016 ৰ ফাইনান্স হলে কিবা এটা প্লাস হ'ব হয় ওকে নেক্সট কব নেক্সট আপোনাৰ এখন আপোনাৰ ইটিঅস আপোনাৰ ডিজেলৰ হয় এখন আপোনাৰ 220 লৈ যাব পাৰিব 2,20,000 ওকে নেক্সট এখন 245 লৈ যাব পাৰিব VXI WagonR 2014 ডিসেম্বৰৰ 220 আপোনাৰ 45 লৈ যাব পাৰিব 245 নেক্সট কব নেক্সট আপোনাৰ আৰ্টিকা লেভেলৰ হয় Honda Mobilio গাড়ী বহুত ধুনীয়া কন্ডিশন হৈ আছে পেট্ৰলত হয় এখন আপোনাৰ 320 লৈ যাব পাৰিব 3,20 লৈ যাব পাৰিব ঠিক আছে নেক্সট আপোনাৰ এখন আপোনাৰ Honda Image 245 লৈ যাব পাৰিব ডিজেল ভাৰ্সন গাড়ী বহুত ধুনীয়া কন্ডিশন সিল ইঞ্জিন 2014 ৰ হয় ওকে নেক্সট আপোনাৰ এখন গ্ৰেনেটেন পুশ বটম স্টার্ট আস্তা মডেল হয় আস্তা মডেল সিলভার কালার আহিছে গাড়ী বহুত ধুনীয়া কন্ডিশন এখন 295 লৈ যাব পাৰিব 295 গ্ৰেনেটেন আস্তা হয় কিন্তু বহুত বঢ়িয়া ৰেটত দি আছে স্ক্যান নাম্বাৰ দি আছে আপোনালোকে দেৰি নকৰিব এতিয়া কন্টাক্ট কৰক কি জানে আপোনাৰ হাতপা আপোনাৰ সপোনৰ গাড়ীখন লৈ যাব পাৰে মই সদায় কওঁ এখন জেষ্ট আপোনাৰ এলয় আছে কোম্পানী ফিটেড ওকে বহুত ধুনীয়া কন্ডিশনৰ পেট্ৰল ভাৰ্সনৰ এখন 250 লৈ যাব পাৰিব 2,50,000 হয় নেক্সট 2,50,000 হয় নেক্সট আপোনাৰ এখন গ্ৰেনেটেন এখনো স্পৰ্টছ মডেল হয় 16 হয় গাড়ী বহুত ধুনীয়া এখনো 320 লৈ যাব পাৰিব 3,20,000 হয় এতিয়া হ্যাপি নিউ ইয়াৰ আহি আছে নতুন বছৰ এটা আহিছে সবলৈতো হ্যাপি নিউ ইয়াৰ থাকিলে আপোনালোকৰ ভিডিঅ' চোৱা যিখিনি আপোনালোকৰ মানুহ আছে সবলৈ নতুন বছৰ শুভেচ্ছা থাকিলে ভালকৈ গাড়ী চলাব লাগে আৰু সবে গাড়ী লওক সেইকাৰণে আমাৰ গাড়ী যিখিনি পাৰো আমি কমেন্টত গাড়ী দিব বিচাৰি আছো ওকে সেইখিনি আৰু যোনটো দাম আছে এটো ডাইৰেক্ট ফিক্স থাকে ন ফিক্স থাকে অন টেবল আমি কিবা এটা চাই দিও আৰু কিবা এটা চাব হয় 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 আৰু এখন আপোনাৰ ইটিঅস আপোনাৰ ডিজেলৰ হয় 2014 ডিসেম্বৰৰ গাড়ী হয় পেট্ৰলৰ হয় ইটিঅস গাড়ী বহুত ধুনীয়া কন্ডিশন হয় এখন আপোনাৰ 14 ৰ হয় গাড়ী পেট্ৰলৰ হয় এখন 14 লাষ্টৰ গাড়ী হয় পেট্ৰলৰ এখন যদি লৈ যাব বিচাৰে আপোনাৰ ভিডিও চাই হিপলে এখন 250 লৈ যাব পাৰিব 2,50,000 নেক্সট এখন আপোনাৰ লিভা এখন আছে হেলথবেক পেট্ৰলৰ ইটিঅস লিভা গোটে গাড়ী বহুত ধুনীয়া কন্ডিশন হৈছে এয়াৰ বেগ আছে গাড়ীখনত এখনত 250 এখন হলো লৈ যাব পাৰিব 2,50,000 হয় হয় আপোনাৰ এখন সুইফট আছে ওকে 480 VXI 2001 মান কম 19 ৰ গাড়ী হয় এবাৰ ইন্টাৰটো দেখাই দিও গাড়ী আপোনাৰ 480 আপোনাৰ দি দিয়া হ'ব ইনক্লুডিং ট্ৰান্সফাৰ লৈ ওকে 480 দি দিয়া হ'ব 4,80,000 ন 4,80,000 দিয়া হ'ব কিমান ধুনীয়া গাড়ী নেক্সট কব নেক্সট আপোনাৰ এখন এক্সেন্ট হয় 2014 ডিসেম্বৰৰ হয় এখন 320 আমি বিচাৰি আছো দি দিম কোনো ধৰণৰ কাম নাই টায়াৰ আপোনাৰ 95% বিট আছে টায়াৰ নুমে সিঙা নাই গাড়ী বহুত ওয়েল কন্ডিশন হয় কাবাক যদি আপোনাৰ এক্সেন্ট লাগে আমাক কন্টাক্ট কৰিব ঠিক আছে নেক্সট 320 দি দিম আমি এখন ওকে নেক্সট কব আমাক ডিজায়াৰ নেক্সট এখন সুইফট ডিজায়াৰ হয় 2014 ডিসেম্বৰৰ গাড়ী হয় এখন লৈ যাব পাৰিব 330 দি দিম 3,30,000 ভিডিও চাই পেলাই আপোনাৰ আহক 3,30,000 আপোনাৰ দি দিয়া হ'ব এখন গাড়ী নেক্সট এখন ভাল ডিমান্ডেবল গাড়ী পাইছো এটা এখন আপোনাৰ 800 2017 ৰ গাড়ী হয় নিউ লুকছৰ সেবৰ হয় গাড়ী গাড়ী বহুত ধুনীয়া হয় এখন লৈ যাব পাৰিব আপোনাৰ 235 দি দিম 235 দি দিম 235 লৈ যাব পাৰিব ওকে ইনক্লুডিং অল ডকুমেন্টেশন এভৰিথিং ডকুমেন্ট ওকে গাড়ী মষ্ট চলি 70 মান চলিছে গাড়ী আপোনাৰ 235 দি দিম হ্যান্ড কেস ওকে নেক্সট আপোনাৰ এখন গ্ৰ্যান্ড আইডেন 2019 ৰ হয় স্পৰ্টছ মডেল হয় গাড়ীখন এবাৰ বেক সাইডটো দেখাই দিয়ক কিমান আহিব এখন 19 ৰ হয় এখন 370 দি দিয়া হ'ব গাড়ী ওয়েল কন্ডিশন হয় কোনো ধৰণৰ মাৰ খোৱা কোনো ধৰণৰ ইঞ্জিন খোলা গাড়ী নহয় ওকে গাড়ী বহুত ভাল কন্ডিশন হয় এয়াৰ বেগ দুটা পাব এসি পাৱাৰ ষ্টিং গুটেখিনি যিখিনি লোডেড থাকে কোম্পানী গুটেখিনি পাব ওকে
এখন আপোনাৰ 370 লৈ যাব পাৰিব ইনক্লুডিং ট্ৰান্সফাৰ কিবা কাৰণত যদি ইনস্যুৰেন্স ফেল থাকে ইনস্যুৰেন্স আমি আপডেট কৰি দিয়া যাব নেক্সট আপোনাৰ এখন i20 আপোনাৰ 2016 ৰ হয় 360 দি দিয়া হ'ব 360 হয় ওকে নেক্সট আপোনাৰ এখন চেন্ট্ৰো নিউ মডেল নিউ লুকছৰ হয় 2019 ৰ হয় স্পৰ্টছ মডেল হয় কোম্পানী ফিটেড টাচ স্ক্ৰীন এভৰিথিং আপোনাৰ গাড়ীখনত লাগি আছে গাড়ীখনৰ ইন্টেৰিয়ৰটো এবাৰ চাই লওক গাড়ীখনত এয়াৰ বেগ হ'বলৈ গোটেইখিনি কোম্পানী ফিটেড আছে কোনো ধৰণৰ সাসপেনশনৰ কাম কোনো ধৰণৰ গাড়ীত কাম নাই এখন লৈ যাব পাৰিব 360 ইনক্লুডিং ট্ৰান্সফাৰ লৈ যাব পাৰিব ওকে আৰু নেক্সট এখন আপোনাৰ আছে আপোনাৰ i10 195 ত লৈ যাব পাৰিব ওকে 195 ত আপোনাৰ 2014 ডিসেম্বৰৰ গাড়ী হয় নেক্সট আপোনাৰ এখন ফুল টপ মডেল হয় এক্সিট প্লাস টিগৰ হয় এখন গাড়ী মোস্ট অনলি আপোনাৰ 65 মান গাড়ী চলা হয় এলয় পা লৈ পেলে গুটেখিনি লোডেড আছে গাড়ীখনৰ কোম্পানী গাড়ী বহুত ধুনীয়া গাড়ী হয় টাটা গাড়ী হয় 5 ষ্টাৰ ৰেটিং থকা গাড়ী হয় এখন গাড়ী আপোনাৰ পেট্ৰলত আহিছে যদি আপোনাৰ কোমা ভিউয়াৰ্স যদি চাই পেলাই আহে এখন লৈ যাব পাৰিব এখন আপোনাৰ 360 আমি বিচাৰি আছো অন টেবুলত আমি চাই দিম ঠিক আছে এখন গাড়ী ঠিক আছে ওকে তে দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো আপোনালোকৰ স্ক্ৰীন নাম্বাৰ আছে আপোনাক কন্টাক্ট কৰি ল'ব আৰু আপোনাকে তেওঁলোকে কৈছে যে এবাৰ আহি পেলাই নিজে চাই ল'ব মেকানিক আনি ল'ব বেয়া ৰাস্তাটো চলাই চাই ল'ব এইখিনি লোকে এসআৰ কাৰ বজাৰৰ পৰা গ্যাৰান্টি থাকে আৰু যিসকল আগতে গাড়ী লৈছে এসআৰ কাৰ বজাৰৰ পৰা তেওঁলোকে গম পায় আৰু এবাৰ আপোনাকে কমেন্টত জনাই দিব গাড়ী লৈ কেনেকা পালে আৰু এটা কথা কৈছো তাৰ মাজত আপোনাৰ যিখিনি আপোনাৰ 15 ৰ ওপৰ গাড়ী গোটেইবিলাক গাড়ী আমি আপোনাৰ 6 মান্থৰ আপুনি ওয়াৰেন্টি দিও তাকো আপোনাৰ লিখিত আমাৰ কোম্পানীৰ লগত এড কৰা আছে আপোনাৰ ট্ৰু প্ৰমিস আমাৰ এড কৰা আছে আমি আপোনাৰ 6 মান্থৰ কাৰণে ইঞ্জিন আৰু গিয়াৰবক্স ওয়াৰেন্টি দিও ওকে আৰু আমাৰটো গাড়ী লৈ যোৱাৰ লগে 10 ডেজৰ লগতে ওয়াৰেন্টি থাকেই 10 ডেজৰ লগে ওয়াৰেন্টি থাকেই আৰু গাড়ী আমাৰ পৰা লৈ যাব পাৰিব নিশ্চিন্ত থাকক কোনো ধৰণৰ আমাৰ অফাৰ নাই অফাৰ ললে আপোনালোকৰ পইচা দিয়ে আপোনালোকক অফাৰ দিব লাগিব সেইকাৰণে কোনো ধৰণৰ অফাৰ নাই যি আছে জেনুইন ৰেট আছে আৰু আপোনাৰ ইমানখিনিয়ে ওকে এইখিনি কোৱা আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিওটো ভাল লাইক কৰা আগলৈ শ্বেয়াৰ কৰিব স্ক্ৰীন নাম্বাৰ দি আছে আপোনাক কন্টাক্ট কৰি ল'ব আজি নতুন এটা ভিডিও আশা দি টাটা বাই বাই জয়